গৌৰৱ গগৈৰ দৃষ্টিত কংগ্ৰেছৰ দৃষ্টিত অসম আন্দোলনৰ শ্বহীদৰ কোনো মূল্য নাই, গোপীনাথ বৰদলৈৰ কোনো মূল্য নাই। আৰু সেইকাৰণে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ এই জাতিটোৰ প্ৰতি দিয়া সন্মানক তেওঁলোকে বুজিয়েই পোৱা নাই। কাৰণ 860গৰাকী শ্বহীদক কোনে হত্যা কৰিছিল? এই কংগ্ৰেছ দলে হত্যা কৰিছিল। আমাৰ প্ৰয়োজনীয় বজাল কিন্তু ইয়াৰ স্থানীয় ৰাইজ আৰু অনুষ্ঠানে এখন পুনৰ মহাবিদ্যালয়ৰ মহকতা লাহে লাহে চব হৈ থাকিব। মইতো কৰিয়ে থাকোঁ বজালিৰ কাৰণে। অহাকালি ছাৰ কংগ্ৰেছৰ গোটেই টিমবিল আহিব, জনসম্পৰ্ক কৰিব। আহাততো কোনো বাধা নাই। ইমান ধুনীয়া হাইৱে হৈছে, ইমান ধুনীয়া ৰাস্তা হৈছে, আহাততো আহিবই। একদম মই ডেট এটা আপোনালোকে নেক্সট সপ্তাহৰ ভিতৰত ডেট পাই যাব। ছাৰ আপুনি উদ্যম কৰিছে, ভগাইছে, তেওঁলোকে জন ইস্তাহাৰ প্ৰকাশ কৰিব আজি। তেওঁলোকে ৰাইজৰ ওচৰত গৈছে, কিন্তু মইতো ক'তো ৰাইজে তেওঁলোকক আদৰি লোৱা দেখা নাই। তেওঁলোকে লাষ্টত মিয়াৰ ওচৰতে যাব। অখিল গগৈ তেওঁ জাজ নে কি হয়? চাৰ্জশ্বিটখনতো এতিয়ালৈকে কোনেও 12,000 পৃষ্ঠা কোনেও পোৱা নাই। আজি জাজে দিবৰ কাৰণে নিৰ্দেশ দিছেহে। গতিকে যি য'ত পাই, যি কাগজ পাই তাকে দেখুৱাই আদি কৰি বহু মাটি এতিয়াও সন্দেহযুক্ত নাগৰিক কৰি আছো। এজন মানুহ যিমান পাৰোঁ কৰি আছোঁ, কৰি গৈ থাকিম। কিন্তু আমি এটা কথা লক্ষ্য কৰিছোঁ, আপুনি যেতিয়া সংখ্যালঘু এৰিয়াত গৈছে তাতেও আপোনাক আদৰি লোৱা দেখি চবেই মোক ভাল পায়। তাকে আল্লাহৰ যিটো কথা কৈছে যে আল্লাহ আজি আপোনালোকে ইয়াতে কিমান মুছলিম মহিলা আছে, চবক চাব মোৰ প্ৰতি মৰম কিমান আছে। সকলোৱে মোক মৰম কৰে, কাৰণ তেওঁলোকে জানে যে মই ৰাইট পইণ্টত কথা কওঁ। কৰি আছোঁ মই একফালৰ পৰা লাগি গৈ আছোঁ। এতিয়া আমি নগাঁও জিলাত লাগি আছোঁ। আছে ইয়াতে কেইবাটাও জেগাত প্ৰায় 12টা জেগা চিলেক্ট হৈ আছে। বাংলাদেশৰ হিন্দু যুৱকক যিটো জ্বলাই হত্যা কৰিলে সেই সন্দৰ্ভত বাংলাদেশৰ ঘটনা খুব চিন্তিত। হিন্দু যুৱকক জীৱন্তে অগ্নিত দগ্ধ কৰিছে আৰু উত্তৰ পূৰ্বাঞ্চলত বাংলাদেশত ল'ম এই কথাষাৰ তেওঁলোকে বাৰে বাৰে কৈ আছে। অসমৰ ভিতৰত চনটো বাদ দিয়ক, 71-51 প্ৰায় লাখ লাখ বাংলাদেশী আমাৰ অসমত আছে। 71ৰ আগত হওক পিছত হওক বাংলাদেশীটো বাংলাদেশী। গতিকে আমাৰ ৰাজ্যখনৰ নিৰাপত্তা আৰু আমাৰ ৰাজ্যখনৰ ভৱিষ্যত ইয়াক আমি গভীৰভাৱে চিন্তা কৰিব লাগিব। আৰু তাৰ কাৰণেই বিজেপিয়ে সদায় জাতি মাটি ভেটিৰ কথা কৈ আহিছে। ধন্যবাদ।